हेलो स्टूडेंट्स तो इते आमार जी समाज पोर्टेलर आम अलरेडी प्रोफाइल तुम्हारे हयतो बनाइछाय तो इते एडमिशन केতিয়াर পৰা হ'ব বা আমি কলেজ চুজ কেতিয়াৰ পৰা কৰিব লাগিব মেৰিট লিষ্ট কেতিয়া ওলাব কে গুটেখিনি ডিটেইলছ আজি ডিসকাস কৰিম ইয়াতে দেখিছা তোমালোকে অলৰেডি যে ৰেজিষ্ট্ৰেচন समाज পোর্টেল স্টার্ট হৈছিল আমাৰ কিমানৰ পৰা 11 এপ্ৰিল পৰা স্টার্ট হৈছিল যোনটো ৰেজিষ্ট্ৰেচন প্ৰসেস হেতু তাৰ পিছত এতিয়া চোৱা প্ৰগ্ৰাম সিলেকশন বাই এপ্লিকেন্টস তো এতিয়া তোমালোকে প্ৰগ্ৰাম সিলেকশন কেতিয়া হ'ব 12 পৰা 22 हाँ 12 to 22 मे लेके আছে তাৰ পিছত সি নম্বৰটো আছে কাৰেকশন উইন্ডো ফৰ এপ্লিকেন্টস এটা তোমালোকৰ যদি কিবা ভুল হয় মানে তোমালোকৰ যদি হয় তো ৰেজিষ্ট্ৰেচন ভুল হ'ব পাৰে বা তোমালোকে পিছত ভাবিব পাৰে যে সাবজেক্ট মই বেলেগ ল'ব লাগিছিল তো সেই সিলেকশন যোনটো কাৰেকশন আছে সেইটো তোমালোকে কৰিব পাৰিবা 23rd to 25th মে লেকে 2025 নেক্সট আছে এতিয়া চোৱা পাবলিকেশন অফ ফাৰ্স্ট মেৰিট লিষ্ট তো মেৰিট লিষ্ট দুখন ওলাব প্ৰথম মেৰিট লিষ্টখন ওলাব 2nd জুনত ওলাব 2nd June 2025 ওলাব আৰু তাৰ পিছত চোৱা এডমিশন মানে প্ৰথম মেৰিট লিষ্টখন ওলোৱাৰ পিছত এই প্ৰথম মেৰিট লিষ্টৰ এডমিশনটো হ'ব তো প্ৰথম লিষ্টৰ মেৰিট লিষ্টৰ এডমিশনটো কেতিয়া হ'ব বুলি কৈছে 4 to 5 June 4 আৰু 5 June দুদিনত হ'ব নেক্সট আছে আমাৰ তো নেক্সট আহিব আমাৰ ফাৰ্স্ট যোনটো মেৰিট লিষ্ট হৈ যাব যোনে যে এডমিশন ললে ধৰ এটা গম পাই গ'ল তাৰ পিছত ওলাব সেকেন্ড মেৰিট লিষ্ট তো সেকেন্ড মেৰিট লিষ্টখন ওলালে তোমালোকৰ ওলাব কেতিয়া 7 জুনত ওলাব 7 জুনত ওলাব আৰু এডমিশন প্ৰসেসটো আছে 9 to 10 জুন 9 আৰু 10 জুন দুদিনত হ'ব তাৰ পিছত ইয়াতে দিছে স্পট এডমিশন তো ইয়াতে কি কৈছে স্পট এডমিশন মানে ডাইৰেক্টলি তাত ল'ব পাৰিবাকে মানে যি সকল ধৰা ফাৰ্স্ট লিষ্টটো ললে সেকেন্ড লিষ্টটো ললে যোন বাকি থাকিলে আৰু যিমানখিনি সিট কেপাসিটি থাকিলে সেই মতে স্পট এডমিশন হ'ব তেওঁলোকক মাতা হ'ব আৰু এটা দিনত আৰু স্পট এডমিশন কেতিয়া ৰাখিছে 11 to 14 জুন 11 পৰা 14 জুনলৈকে স্পট এডমিশন হ'ব তোমালোকে ডাইৰেক্ট গৈ তাত এডমিশন ল'ব পাৰিবা আৰু কমেন্সমেন্টস অফ ক্লাसेस আৰু ক্লাস কেতিয়া ষ্টাৰ্ট হ'ব 1 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব তো এইখিনি আৰু এটা কথা যে এইখিনি যদি ডিসকাস কৰিলো সেইখিনি নন সিইউটি তো ইয়াতে কি কৈছে যি সকল ছাত্ৰ ছাত্ৰীয়ে ডাইৰেক্টলি এপ্লাই কৰিছে সিইউটি নোহোৱাকে তেওঁলোকৰ কাৰণে এইখিনি ডেটস আৰু যি সকলে সিইউটি দি পেলাই এপ্লাই কৰিছে সেইখিনি তলত আহিব এতিয়া চোৱা সিইউটি দি পেলাই যি সকলে কৰিছে তেওঁলোকৰো ৰেজিষ্ট্ৰেচন এণ্ড প্ৰগ্ৰাম সিলেকশন বাই এপ্লিকেন্টস তেওঁলোকক কেতিয়া কৰিব লাগিব তেওঁলোকৰ সিইউটি এক্সামৰ ধৰা ৰিজাল্ট দিব তাৰ পিছতে হ'ব গতিকে 5 to 13 জুলাই থাকিব তেওঁলোকৰ যোনটো ৰেজিষ্ট্ৰেচন আৰু প্ৰগ্ৰাম সিলেকশন 5 to 13 জুলাইলৈকে দিয়া হৈছে তাৰ পিছত কাৰেকশন উইন্ডো দিয়া হৈছে 14 to 15 জুলাই পাবলিকেশন অফ ফাৰ্স্ট মেৰিট লিষ্টখন পাবলিশ হ'ব 19 জুলাই আকৌ ইপিনে এডমিশন ফাৰ্স্ট মেৰিট লিষ্টৰ হ'ব 21 to 22 আকৌ সেকেন্ড মেৰিট লিষ্ট ওলাব 23 আৰু এডমিশন হ'ব 25 to 26 আৰু স্পট এডমিশন হ'ব বোথ সিইউটি আৰু নন সিইউটি এতিয়া চোৱা ইয়াতে চোৱা এটা বস্তু মন কৰিবলগীয়া যে ধৰা কোনো এখন কলেজত এনেকুৱা থাকে যে নন সিইউটি কাৰণে কেটামান মানে বেলেগকে থাকে সিট আৰু সিইউটি কাৰণে কি থাকে কেটামান বেলেগকে সিট ৰাখা থাকে এটা নন সিইউটি ম্যাক্সিমাম আমাৰ কি হ'ব নন সিইউটি হল হ'ব তো নন সিইউটিৰ কেনে কি হ'ব ফিল হৈ যাব কিন্তু সিইউটিৰ ক্ষেত্ৰত বহুতে হয়তো সিইউটি দি মূল কথাটো হৈছে যে নন সিইউটি বেছি আছে গতিকে সিইউটি দি এপ্লাই কৰাৰ পিছত যদিহে তেওঁলোকৰ বাবে ৰখা সিটখিনি ৰিজাৰ্ভ নহয় মানে যোনখিনি ৰিজাৰ্ভ ৰাখিছে সেইখিনি যদি ফিল নহয় তেতিয়া কি কৰোৱা হ'ব নন সিইউটি সকলকো চান্স দিয়া হ'ব সেই কাৰণে কি কৰিছে যোনটো স্পট এডমিশন ৰাখিছে সেইখিনি সিইউটি আৰু নন সিইউটি মানে সকলোৰ কাৰণে ৰাখিছে তো হেতু স্পট এডমিশন কেতিয়া হ'ব 29 to 31st জুলাই আৰু তেওঁলোকৰো আমাৰ ক্লাস বিলাক ষ্টাৰ্ট হ'ব 1 আগষ্টৰ পৰা তো নন সিইউটি আৰু সিইউটি সকলোৰে কি হ'ব ক্লাস বিলাক ষ্টাৰ্ট হ'ব কেতিয়াৰ পৰা আগষ্ট 1 ৰ পৰা তো এইখিনি আছিল বস্তুখিনি তোমাকে নন সিইউটি হয়তো বুজিছাই তো এইখিনি আছিল ভিডিওটো শেয়াৰ কৰিবা যেকলে গম পোৱা নাই আজি ভিডিওটো শেষ কৰিলো কি পছিবল লাৰ্ণ বাকি তোমালোকে যদি স্পোকেন ইংলিশৰ ক্লাস কৰি বিচাৰিছা তেন্তে আমাৰ এপত গৈ তোমালোকে ক্লাস সেকশনত যাবা তাতে ৰেকৰ্ডেড সেকশনত যাবা তাত গৈ দেখিবা তোমালোকে স্পোকেন ইংলিশৰ এটা কোৰ্স মানে 249 ত अवेलेबल আছে তো ইয়াতে ৰেকৰ্ডেড ক্লাস পাবা বেসিক টু এডভান্স তো মাত্ৰ 249 ত আছে মই ডেসক্ৰিপচনত লিংক দি দিছো তাত গৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি এই স্পোকেন ইংলিশৰ ক্লাস বিলাক কৰিব পাৰা আজি ভিডিওটো শেষ কৰিলো কি পছিবল লাৰ্ণ